নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 1 আগষ্ট তাৰিখৰ পৰাই অৰুণোদয় ত্ৰিপূৰ্ণৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত সোমাব ৩,০০০কৈ টকা। কিন্তু এই ৩,০০০ টকা কোনসকল মহিলা লাভ কৰিব, লগতে কোনসকল মহিলাৰ নাম কৰ্তন কৰিব, লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনি, আত্মীয় গোটৰ পৰা আৰম্ভ কৰি ৭০ ডাঙৰ ঘোষণা কৰিলে। লগতে আধাৰ কাৰ্ড নাথাকিলে এটা ডাঙৰ খবৰ, কিয়নো ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু PM কিষাণ যোজনা 23 নম্বৰ কিস্তিধন দিব ৪,০০০কৈ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ ৩টাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম, কেনেদৰে কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 1 আগষ্ট তাৰিখৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব ৭০টাকৈ নতুন আঁচনি। অৰ্থাৎ কি আঁচনি? অৰুণোদয় আঁচনিৰ ৩,০০০ টকা লাভ কৰিব, লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও নতুন আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। SBS 2.0 প্ৰথমটো ফেচবুক লাইভ। ৰাজ্যবাসীলৈ একেলগে ৭০টাকৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি নতুন ভাল খবৰ পাব ৰাজ্যবাসীয়ে? 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও সামগ্ৰী। অৰ্থাৎ দাইল, চেনি, নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্ট তাৰিখৰ পৰাই লাভ কৰিব হিতাধিকাৰীসকলে। আগষ্টৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা বুলি ঘোষণা কৰিছে। লগতে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা। গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব আগষ্ট মাহৰ পৰা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4-লেনযুক্ত পথ নিৰ্মাণ হ'ব। লগতে গুৱাহাটী বিমানবন্দৰৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈকে এলিভেট কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে 5 কোটি টকা ব্যয় কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰূপসী বিমানবন্দৰত লজিষ্টিক হাব নিৰ্মাণৰ পৰিকল্পনা। লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈও মুখ্যমন্ত্ৰীয়ে প্ৰথমটো প্ৰক্ৰিয়া দিলে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য। ভাৰত খাৰুৱা তেলৰ 90% সৰবৰাহ হয় ৰাছিয়া, আমেৰিকা আৰু ভেনেজুৱেলাৰ পৰা। কেৱল ভাৰততে নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম বুলি ঘোষণা কৰিছে। লগতে অতি সোনকালে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশংকা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ৭০টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। SBS 2.0 প্ৰথমটো ফেচবুক লাইভ আজিৰ দিনটোতে আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব সকলো আঁচনি। অৰুণোদয় আঁচনি, ৰেচনৰ চাউল, চেনি, দাইল সকলো লাভ কৰিব। শীঘ্ৰেই আপডেট কৰক বেংক একাউণ্ট। ৯,০০০ টকা পোৱা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব ধন। 1 আগষ্টৰ তাৰিখৰ পৰাই অৰুণোদয় আঁচনিৰ বাবে ডাঙৰ খবৰ। চৰকাৰী আঁচনিক লৈ পুনৰ আহি গ'ল এটা ভাল খবৰ, কিয়নো মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰৰ সকলোখিনি আঁচনি। অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব ৩,০০০কৈ টকা 1 আগষ্ট তাৰিখৰ পৰাই। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও লাভ কৰিব টকা। 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল, চেনি, দাইল, নিমখ লগতে কেইবাটাও সামগ্ৰী। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা সকলেও লাভ কৰিব আগষ্ট মাহৰ পৰাই টকা বুলি ঘোষণা কৰিছে। লগতে বাজেটৰ পিছতে সকলো চৰকাৰী আঁচনি পুনৰাৰম্ভ কৰিব অসম চৰকাৰে। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিলে যে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। কিয়নো হিতাধিকাৰীসকলৰ পুনৰীক্ষণ হ'ব, কিয়নো বহু হিতাধিকাৰীসকল অৰ্থাৎ অযোগ্য হিতাধিকাৰীসকলেও লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। সোমাব নতুন হিতাধিকাৰীসকলৰ নাম, বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব। হিতাধিকাৰীসকলৰ তালিকাত হ'ব ডাঙৰ সাল সলনি বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা নাম। অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তেওঁলোকৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকৰ পিছতে সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আগষ্ট মাহৰ পৰাই অসমত অৰুণোদয় আঁচনি মহিলাসকলৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। লগতে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে
ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ নামসমূহ কৰ্তন কৰিব। যিসকলে আৰ্থিকভাৱে উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। যদি কাৰোবাৰ ঘৰত চৰকাৰী চাকৰি পাইছে তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি অসমত যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল অৰ্থাৎ বিধৱা আছে, দিব্যাংগ, তেওঁলোকক কিন্তু নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব আৰু যিসকলৰ ঘৰত চাকৰি পাইছে আৰ্থিকভাৱে উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আৰু আহিবলগীয়া সময়ত চৰকাৰে 2500 টকা দিব নে 3000 টকা দিব তাক লৈ কিন্তু নতুনকৈ ঘোষণা কৰিব। যিমান টকালৈকে দিয়ে নতুন এটা আপডেট দিয়াৰ লগে লগে মই এটা ভিডিঅ' বনাই দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ। আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহিছে, কাৰণ আধাৰ কাৰ্ড কোনে কোনে লাভ কৰিব পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হ'ল এটা সময়সীমা। কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকে নাপাব আৰু আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে এটা অন্তিম সময়সীমা। আধাৰ কাৰ্ডৰ নতুন নিয়ম ৰাজহুৱা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 18 বছৰৰ ওপৰৰ কোনো লোকে আৰু নাপাব আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। এতিয়াৰে পৰা কাৰোবাক যদি নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ পৰা বিশেষ অনুমোদন। 2027 চনৰ মাৰ্চলৈকে SC, ST আৰু চাহ জনগোষ্ঠী বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যবাসীৰ বাবে এইটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে এটা অন্তিম সময়সীমা। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ তথা ডাঙৰ খবৰ, কিয়নো 18 বছৰৰ তলৰ যিসকল লোক আছে তেওঁলোকে কিন্তু আধাৰ কাৰ্ড বনাবলৈ পাৰিব। আৰু যদি 18 বছৰৰ ওপৰ হৈছে তেনেহ'লে আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড বনাব হ'লে DC অফিচৰ পাৰ্মিশ্যন লৈহে বনাব লাগিব। গতিকে আধাৰ কাৰ্ডক লৈ এইটো ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধনক লৈ। 23 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে 23 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ কি কৰিব লাগিব, নতুন এটা চৰকাৰে আপডেট দিছে। এইকেইটা কাম কৰিলেহে লাভ কৰিব 23 নম্বৰ কিস্তিৰ টকা। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ ধনক লৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত সোমাব কৃষকৰ বেংক একাউণ্টত 23 নম্বৰ কিস্তিৰ 4000 টকা। দেশৰ কোটি কোটি কৃষকৰ বাবে শীঘ্ৰেই আহি গ'ল এটা ডাঙৰ খবৰ, কিয়নো 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিব হ'লে কেইবাটাও কাম কৰিব লাগিব। জুন মাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ টকা। 23 নম্বৰ কিস্তিৰ ধন লাভৰ বাবে কৃষকসকলে বেংক একাউণ্টটো এক্টিভ ৰাখিব লাগিব। লগতে একাউণ্টৰ KYC আপডেট যদি কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। যদি নকৰে তেনেহ'লে টকা জমা নহ'ব। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তিৰ টকা। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ টকা। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰাটো বাধ্যতামূলক। কিন্তু কেনেকৈ আপডেট কৰিব সমগ্ৰ প্ৰক্ৰিয়াটো চাই লওক আগলৈকে। লগতে যদি আপোনালোকে এইকেইটা কাম নকৰে কিন্তু তেনেহ'লে 23 নম্বৰ কিস্তিৰ টকা নাপাব। প্ৰথমতে pmkisan.government.in অফিচিয়েল ৱেবছাইটত যাব। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাব আৰু তাতে যোৱাৰ পিছতে কিন্তু আপোনালোকে বহুকেইটা অপশ্যন দেখিবলৈ পাব। অৰ্থাৎ ইয়াতে চাওক, আপডেট অফ সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ, অৰ্থাৎ যদি আপোনালোকে নিজৰ ফাৰ্মাৰ কি হৈ আছে অৰ্থাৎ আপোনালোকে ষ্টেটাছটো চাব বিচাৰে তেনেহ'লে তাৰ ওপৰত ক্লিক কৰিব। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো সন্নিৱিষ্ট কৰিব আৰু কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ তাতে সন্নিৱিষ্ট কৰি নতুন এটা আপোনালোকে চাৰ্চ বটনত ক্লিক কৰিব। কৰিলে আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব যে আপুনি যোগ্য হয় নে নহয়। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট বা এপ্ৰুভ বাই ষ্টেট বুলি আপোনালোকৰ সন্মুখত দেখিবলৈ পাব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত গৈ নাও ইয়ৰ ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰত আহিব এটা OTP আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ বেংক একাউণ্টত আহিবলগীয়া 23 নম্বৰ কিস্তিৰ ধন সোমোৱাটো নিশ্চিত। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে অতি শীঘ্ৰে 23 নম্বৰ কিস্তিৰ টকা মুকলি কৰিবলৈ গৈ আছে। কিন্তু এই টকা কৃষকসকলে লাভ কৰিব বিচাৰিলে বিশেষ এইকেইটা কাম কৰিব লাগিব। অৰ্থাৎ KYC আপডেট কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। লগতে যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই এতিয়ালৈকে তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। যদি এইকেইটা কাম অতি শীঘ্ৰেই নকৰে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও আহিবলগীয়া 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি এলেহুৱা নকৰি অতি শীঘ্ৰেই এইকেইটা কাম কৰি লওক আৰু আহিবলগীয়া 23 নম্বৰ কিস্তিৰ টকা DBD যোগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰক। যদি এইখিনি কাম কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া
CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আপোনালোকে এইখিনি কাম কৰিব পাৰিব। যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে আহিবলগীয়া PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ 4,000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। কিন্তু 4,000 টকা কোনসকল কৃষকে লাভ কৰিব? চাওক বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত বছৰি 3টাকৈ ইনষ্টলমেণ্টত 6,000 টকা প্ৰেৰণ কৰি কৃষকৰ বেংক একাউণ্টলৈ এটা কিস্তিৰ জৰিয়তে 2,000 টকাকৈ লাভ কৰিব। যদি দুটা ইনষ্টলমেণ্ট লেট হৈ আছে তেনেহ'লে 4,000 টকা লাভ কৰিব। যদি তিনিটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেনেহ'লে লাভ কৰিব 6,000 টকা। গতিকে PM কিষাণ যোজনাক লৈ এইটোতো ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে, আধাৰ কাৰ্ডলৈকে, PM কিষাণলৈকে বা যিকোনো আঁচনিৰ বিষয়ে সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।